মৰাণ কুশলনগৰত খেদি ড্ৰাগছ সৰবৰাহকাৰীক আটক মৰাণ আৰক্ষী AS04N9570 নম্বৰৰ বাইকখনৰ সৈতে সোণাৰীৰ দেৱজিৎ গগৈ নামৰ যুৱকজনক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে যুৱকজনৰ পৰা 36 গ্ৰাম হেৰোইন এটা মোবাইল আৰু কিছু টকা জব্দ কৰিছে যুৱকজন মৰাণ নতুন নগৰৰ এনায়কৰ ঘৰত থাকিছিল আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহকাৰীটো সম্প্ৰতি ড্ৰাগছ সৰবৰাহকাৰীটো খুদাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে আজি কুশলনগৰত মৰাণ আৰক্ষীয়ে অভিযান চলাই এজন বাইক আৰোহী যুৱক দেৱজিৎ গগৈ তেখেতৰ ঘৰ সোণাৰী বুলি কৈছে আৰু ইয়াত মৰাণত এনায়কৰ ঘৰত থাকে বুলি নতুন নগৰত বুলি ক'লে তেখেতৰ পৰা ড্ৰাগছ বৰামদ কৰিছে ফলতে এতিয়া আৰক্ষীয়ে ওজন কৰি আছে আৰু এজনকে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰু পইচা অলপ পাইছে মোবাইল এটা আৰু বাইকত আহি আছিলে